আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে ৭৫,০০০ টকা। যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1,00,000 টকা, এতিয়া কিন্তু সকলোৱে চেক লাভ কৰিছে ৭৫,০০০ টকা। যিহেতু ফাৰ্ষ্ট কিস্তি 1,00,000 দিয়াৰ কথা আছিল, যিহেতু সকলোৱে ৭৫,০০০ টকা লাভ কৰিছে। এতিয়া আপোনালোকে যিটো বাকী পে'মেণ্টটো আছে ২৫,০০০ টকাটো, সেইটো আপোনালোকে কিমান তাৰিখে লাভ কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। এতিয়া কিন্তু আপোনালোকে আৰু চেক লাভ নকৰে, এতিয়া কিন্তু অট'মেটিকলি আপোনালোকৰ একাউণ্টত ২৫,০০০ টকাটো সোমাই যাব। এতিয়া আপোনালোকে পইচাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব? এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট পে'মেণ্টটো লাভ কৰিছে ৭৫,০০০ টকা, এতিয়া কিন্তু আপোনালোকৰ ট্ৰেইনিং হ'ব। এতিয়া আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হ'ব, মাত্ৰ কিন্তু 3 ট্ৰেইনিং হৈ যাব। তাৰপিছত আপোনালোকে বাকী ২৫,০০০ টকাটো লাভ কৰিব। এতিয়া আপোনালোকৰ ট্ৰেইনিং কিমান তাৰিখে হ'ব বা কোন মাহত হ'ব জানি লওক। আপোনালোকৰ মাৰ্চ মাহত ট্ৰেইনিং হোৱাৰ কথা আছে, কিন্তু যিহেতু ইলেকশ্যন আহি গ'ল, সেইকাৰণে কিন্তু ইলেকশ্যনৰ আগত আপোনালোকৰ ট্ৰেইনিংটো নহ'ব পাৰে। যিহেতু আপোনালোকৰ জিলাত এটা গ্ৰুপ বনাই দিয়া হৈছিল আত্মনিৰ্ভৰ আঁচনিৰ, আপোনালোকৰ কিন্তু গ্ৰুপত এড হোৱা আছে, সেইকাৰণে কিন্তু আপোনাৰ গ্ৰুপত SMS আহি যাব যে আপোনালোকৰ কিমান তাৰিখে ট্ৰেইনিং হ'ব বা আপোনালোকে কোনটো ঠাইত আহিব লাগিব। তাত কিন্তু আপোনাৰ গ্ৰুপত সকলো মেছেজ আহি যাব। আপোনালোকে মেছেজ অনুযায়ী আপোনালোকে তাত যাই ট্ৰেইনিং সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ যিটো বাকী পে'মেণ্টটো আছে ২৫,০০০ টকাটো আপোনালোকে সেইটো লাভ কৰিব। সেইকাৰণে বহুতে কমেণ্ট কৰিছিল যে ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1,00,000 টকা, কিন্তু দিলে ৭৫,০০০ টকা। এতিয়া বাকী ২৫,০০০ টকাটো কেতিয়া পাম? আপোনালোকৰ ট্ৰেইনিং সম্পূৰ্ণ হৈ যাব। আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি ২৫,০০০ টকাটো আহি সোমাই যাব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো লাভ কৰিলে, সেইসকলৰ একাউণ্টত কিন্তু অট'মেটিকলি ২৫,০০০ টকাটো আহি সোমাই যাব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব, তাৰপিছত আপোনালোকৰ একাউণ্টত অট'মেটিকলি আহি পইচাটো সোমাই যাব। এতিয়া কিন্তু আৰু মাৰ্চ মাহৰ পৰা প্ৰায় ৫,০০,০০০ আবেদন আৰম্ভ হৈ যাব আত্মনিৰ্ভৰ আঁচনি 3.0। যিসকলে এইবাৰ পইচা লাভ কৰা নাই বা যিসকলে এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনিৰ আবেদন কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ৫,০০,০০০ টকাকৈ লাভ কৰিব। এইবাৰ কিন্তু ৫,০০,০০০ আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব মাৰ্চ মাহৰ পৰা। আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, সেইকাৰণে আপোনালোকে আবেদন